হঠাৎ বিজেপিয়ে সমালোচনাৰ সন্মুখীন হৈ টেগলাইন সলনি কৰিবলৈ বাধ্য হ'ল। বন্ধু বান্ধৱীসকল আটাইকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আপোনালোকে নিশ্চয় গম পাইছিলে সিদিনাখন আমাৰ বিজেপি চৰকাৰে নামটো কৈ নিদিওঁ বিজেপি চৰকাৰে নিজে কি কৈছিলে যে মই জুবিন আমাৰ জুবিন আৰু পিছতে যেতিয়া সমালোচনাৰ সন্মুখীন হ'ল এডিট কৰি ক'বলৈ বাধ্য হ'ল যে নহয় আমি জুবিন অমৰ জুবিন সলনি কৰি দিলে আৰু সলনি কৰিছিলে কিয় আসলতে তেওঁলোকক ঠকা খৰকা কৰিছে আৰু ঠকা খৰকা কৰিবই দিয়কচোন। আসলতে তেওঁলোকৰ লগত জানো সেইটো যে দিছে সেইটো গ্ৰহণযোগ্য হয় জানো বা তেওঁলোকৰ লগত সাজে জানো আৰু আসলতে তেওঁলোকে ক'ব লাগে যে মই নাথুৰাম আমি নাথুৰাম তেনেকে কলেহে হল হয় নহয় জানো। কিন্তু ইয়াতে কিছুমান বিজেপি কৰ্মীও কিন্তু অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু প্ৰকাশ কৰাৰ কাৰণে মই ভাবিলোঁ আপোনালোকক মই কথাটো কৈ দিওঁ। আসলতে তেওঁলোকে নিজেই নিজৰ ফেচবুক পেজত দিছে যে এইবিলাক বন্ধ কৰক নহ'লে মানুহে বহুত বেয়া পাইছে আৰু এইবিলাকৰ পৰা সমস্যা সৃষ্টি হ'ব। গতিকে কি কৈছে জানেনে এজন বিজেপি কৰ্মীয়ে আৰু তেওঁ আসলতে কি হৈছে জানে বিজেপি কৰ্মী যদিনো তেওঁ কিছুমান কথা মানুহক একদম সঁচা কথা কয়। আসলতে কৰ্মী হ'লে তেনেকুৱা কৰ্মী হ'ব লাগে আৰু এইবিলাক ফালতু কিছুমান কৰ্মীয়ে যে আপোনালোকক মই কওঁ শুনক সেইজনৰ মতে আৰু যে কিছুমান এনেকুৱা কৰ্মী থাকে যিবিলাক নেকি আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও যেতিয়া কিছুমান ভুল কথা কয় তেতিয়া কিন্তু এছামে তেওঁলোকক কি কৰে হয় ছাৰ এনেকৈ কয় কিন্তু শুধৰাই নিদিয়ে আৰু সেই শুধৰাই নিদিয়াৰ ফলতেই তেনেকুৱা এছাম বন্ধুৰ কাৰণে আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল। আৰু সেই চাম এতিয়া অকণমান ছাইড হৈ আহিব লাগিব ভিডিঅ'টোৰ মাজৰ পৰা। জুবিন গাৰ্গৰ ক্ষেত্ৰতো এনেকুৱা কিছুমান ধেমা ধৰা আছিল কাৰণে কি হৈ গ'ল জুবিন গাৰ্গে ভুলটো কৰিলেও তাক শুদ্ধ বুলিয়ে তেওঁলোকে পতিয়ন নিয়াইছিলে আৰু জুবিন গাৰ্গেও কি কয় আপোনালোকে গম পায়ে তেওঁ অলপ হেৰি আছিলে তেওঁ নিজৰ মতে চলিছিলে আৰু মোক দেখোন কোনেও একো কোৱা নাই তেনেকৈ কয় আৰু কোৱাৰ পিছতে তেওঁ সমালোচনাৰ সন্মুখীন হয়। ঠিক তেনেকৈ আমাৰ মুখ্যমন্ত্ৰীৰ লগতো আছে কিছুমান তেনেকুৱা ধেমা ধৰা বোলে চেলেকা আৰু সেই শব্দটো চেলেকা শব্দটো কিন্তু সেই বিজেপি কৰ্মীজনেই কৈছে। সঁচাকৈ তেওঁক বহুত ধন্যবাদ দিছোঁ আৰু মই আপোনালোকৰ মাজত তেওঁ কেনেধৰণৰ হেৰি দিছে আপোনালোকক মই ক'ব লাগিব নকলে মোৰ হেৰি হোৱা যেন হ'ব আধৰুৱা হোৱা যেন হ'ব। কাৰণ তেনেকুৱা কিছুমান শব্দ হেৰি হয় ক'লে মানুহৰ ক্ষতি হয়। এতিয়া মুখ্যমন্ত্ৰীয়ে যিটো কথা নেকি কৈ পেলাই এতিয়া সমালোচনাৰ সন্মুখীন হৈছে ঠিক তেনেকৈ এইবিলাক কথা জুবিন গাৰ্গৰ ক্ষেত্ৰতো হোৱাৰ কাৰণে কি হ'ল আপোনালোকে গম পাইছে নহয় মৃত্যু মুখত পৰিবলগীয়া হ'ল। ঠিক তেনেকৈ মামায়ো যদি কেতিয়াবা বিপদত পৰে এইসকলে কিন্তু তেতিয়া লগ এৰি দিব ন্যায় বিচাৰি হাবাথুৰি খাব লাগিব আৰু সেই কথাখিনি কিন্তু এজন বিজেপি কৰ্মীয়ে কৈছে আৰু মই সেই বিজেপি কৰ্মীজনে কি কৈছে তেওঁ ফেচবুক পেজত মই আপোনালোকক কৈ দিছোঁ শুনক। মই এদিন লিখিছিলোঁ যে মুখ্যমন্ত্ৰীক এজন ভাল পৰামৰ্শ দিব পৰা মানুহৰ অভাৱ ভালকৈ পৰিচালনা কৰিব পৰা মানুহ লগত নাই। যিবোৰ আছে সকলো সুবিধাবাদী লগতে চেলেকা লগতে পেট চলাই থকা কিছুমান সুবিধাৰ বাবে আনে ভুল আছে ভুল শুদ্ধ একো বিচাৰ নকৰি হয় কোৱা কিছুমান মানুহ মুখ্যমন্ত্ৰীৰ লগত থাকে। আচলতে তেওঁ মামা বুলি কৈছে আৰু মোক এছামে মামা বুলি কোৱাৰ পিছতে একদম ঠকা খৰকা কৰে সেইকাৰণে মই তেওঁক লিখা শব্দটো ব্যৱহাৰ নকৰি পেলাই সেই ঠাইত মই মুখ্যমন্ত্ৰী বুলি দিছোঁ দেই বন্ধু বান্ধৱীসকল। নহ'লে সেইদিনাখন কাৰ মোমায়েক বুলি কৈ পেলাই তেনেকৈ কাৰ ভায়েক বুলি মোক কৈ প্ৰশ্ন কৰিছে। আচলতে চবে তেনেকৈ কোৱাৰ কাৰণে মুখত আহি যায় নহয় জানো। যি কি নহওক এতিয়া আৰু আহোঁ আমি ভুলবোৰ সমালোচনা কৰিলে আমাক বেয়া পায় কিন্তু আমি সমালোচনা কৰিলে মানুহ তললৈ নাযায়। কালি মুখ্যমন্ত্ৰীয়ে পোষ্ট দি এডিট কৰি তৎ পোৱা নাই
লগতে সেইকাৰণে ভাল মানুহ ৰাখিব লাগে, কোনো চেলেকা মানুহ লগত ৰাখিব নালাগে। এইষাৰ কিন্তু বিজেপি কৰ্মী হৈও তেওঁ ভাল জেগাত বহুৱাই দিছে দেই। সঁচাকৈ ময়ো কওঁ চেলেকা বুলি, আৰু এই চেলেকা মানুহবিলাকৰ কাৰণে দেশখন শেষ হৈছে। আচলতে কিছুমান ভুল কাম কৰিলেও হয় 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 তেল মালিচ কৰে, তাকো আজিকালি জানো ভাল তেল পায়, ভেজেলীয়া তেলহে পায় নহয় জানো বন্ধু বান্ধৱীসকল, আৰু সেই ভেজেলীয়া তেল দি মালিচ কৰি থাকে নিজৰ পেটটো চলাবৰ কাৰণে। বাৰু আৰু লিখিছে তেওঁ, আমি ধুনীয়াকৈ সৰ্বানন্দক পৰিচালনা কৰোঁ, য'ত ৰাজনীতিত থকাৰ পৰা বৰ্তমানলৈকে কোনো চুপতি মাৰি কথা নকয়, লগতে সকলো সময়তে বিতৰ্কত নাথাকে। ঠিকে কৈছে। আৰু কিন্তু এই পোষ্টটোৰ দ্বাৰা এটা আপোনালোকক মই কথা কওঁ দেই, এই জুবিন গাৰ্গ মৰাৰ আগতেও কিন্তু জুবিন গাৰ্গ মৰাৰ পিছত একদম সম্পূৰ্ণৰূপে কিন্তু বিজেপিত দুটা ভাগ হৈছে, দুটা ভাগ। আৰু সেই ভাগ দুটাৰ কাৰণেই এই যুৱকজনে হয়তো সেই কথাখিনি উনুকিয়াই দিছে। এই যুৱকজনে কিন্তু মুখ্যমন্ত্ৰীকো বেয়া নাপায় আৰু সৰ্বানন্দকো বেয়া নাপায়, কিন্তু তেওঁ মতে মানে যিটো হয় সেইটোহে বিচাৰ কৰিব লাগে বন্ধু বান্ধৱীসকল, তেওঁ মতে সেইটো। আৰু এটা কথা কওঁ, আগতে সৰ্বানন্দই এটা ভাষণ দিছিলে, আপোনালোকে গম পায়নে নাপায় বা শুনিছেনে নাই নাজানো, কিন্তু সেই ভাষণটো শুনাৰ লগে লগে একদম মোৰ মাথা চাথা নষ্ট হৈ আহে। আৰু ভাষণটো আছিল এনেকুৱা ধৰণৰ, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম মেঘেকাৰ, এই শব্দটোৰ লগত তেওঁ বাৰু কিবা সংহতি ৰাখিব পাৰিছিলনে? একো পৰা নাছিলে। আৰু তেতিয়াই যেতিয়া তেওঁ এই কথাটো লৈ পেলাই ছ'চিয়েল মিডিয়াত বহুত ব্যাপক প্ৰচাৰ চলিছিলে, তেতিয়াই কি হৈছিলে, হয়তো এই যুৱকজনে কোৱাৰ দৰে কিছুমান চাগে তেওঁৰ লগত ভাল মানুহ থকাত তেওঁক চাগে সেইটো কৈ দিলে যে আপুনি এই শব্দটো ইউজ নকৰিব। আৰু সেই হয়তো আজি এতিয়া দেখিছেনে আপোনালোকে সৰ্বানন্দৰ মুখত কিন্তু সেই বৰাক ব্ৰহ্মপুত্ৰ সেই শব্দটো নাইকিয়া হৈ গ'ল দেই। গতিকে ধন্যবাদ। তেওঁ যিখিনি কথা কয় একদম সঁচা হেৰি কথাই কয়, মানে ভাল কথাই কয়, কিন্তু তেওঁক আমি বেয়া পোৱা কাৰণ এটাই, এনেই সৰ্বানন্দ মানুহজন ভাল, কিন্তু তেওঁক বেয়া পোৱা কাৰণ আমাৰ এটাই কি, তেওঁ আমাক গাদ্দাৰ কৰিলে। আচলতে আমি মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰিছিলোঁ কাক? সৰ্বানন্দ সোণোৱালক, কিন্তু তেওঁ গাড়ীখন কি স্বাৰ্থত আমাৰ মুখ্যমন্ত্ৰীক দি দিলে, হিমন্ত বিশ্ব শৰ্মাক দিলে, আমি সেইটো কথা গম নাপাওঁ। সেইটো কাৰণে তেওঁক বেয়া পোৱা হ'লোঁ, আৰু বহুত মানুহে সেই কথাটোতে বেয়া পায়। সৰ্বানন্দৰ কিবা ওলালে বহুতে মানে কি কৰে, ঠেলি দিয়ে। গতিকে যিয়ে নহওক সৰ্বানন্দ এজন ভাল মানুহ, ক'ব লাগিব অপ্ৰিয় কিন্তু সত্য কথা। আৰু তেওঁ হয়তো সেই লগত থকা মানুহসকলে কৈছে যে আপুনি এইবিলাক কথা নক'ব, এইবিলাক কথা ক'লে বহুত মানুহৰ খং উঠে, সেইকাৰণে হয়তো তেওঁ এইবিলাক কথাৰ পৰা এতিয়া বাহিৰত থাকে দেই। আৰু এটা কথা কৈছে তেওঁ, মামাই মানে মুখ্যমন্ত্ৰী দেই, ইয়াত মামা বুলি লিখিছে, মুখ্যমন্ত্ৰীয়ে সময় থাকোঁতে লগত থকা কিছুমান মানুহ সলনি কৰক, নহ'লে কিন্তু পাছত ডাঙৰ বিপদ হ'ব। লগত থকা চেলেকা আৰু ভক্তবোৰৰ বাবেই আমাৰ মৰমৰ জুবিনদাৰ শেষ হ'ব এদিন মামাই, সেইদিনা কিন্তু আপোনাক কোনেও ব্যৱস্থাৰ বিচাৰি বা দাবী কৰা প্ৰতিবাদ নকৰিব। আচলতে কথাটো তেনেকুৱা নহয়, আচলতে তেওঁ ক'বলৈ বিচাৰিছিলে মানে এইটো, মামাই সময় থাকোঁতে লগত থকা কিছুমান মানুহ সলনি কৰক, নহ'লে কিন্তু পাছত ডাঙৰ বিপদত পৰিব। লগত থকা চেলেকা আৰু অন্ধভক্তবোৰক তেনেকুৱা, আচলতে দাঢ়ি হ'ব লাগিছিলে, তেওঁ সেইটো সজাই লিখিব পৰা নাই, ভক্তবোৰক, নহ'লে মানে জুবিন গাৰ্গৰ দৰেই এদিন একেই দশা হ'ব আমাৰ মুখ্যমন্ত্ৰী। সেইখিনি আছিলে আচলতে। সেইদিনা কিন্তু আপোনাক কোনেও ন্যায় ব্যৱস্থাৰ বিচাৰি বা দাবী কৰা প্ৰতিবাদ নকৰিব। সেইটোতো একদম ধ্ৰুৱ সত্য কথা। কেনেবাকৈ নকৰক, ভগৱানে সেইটো নকৰক, কৰক বুলি কেতিয়াও নকওঁ। যদি কেনেবাকৈ কেতিয়াবা মুখ্যমন্ত্ৰী বিপদত পৰে, মুখ্যমন্ত্ৰীয়ে এটা কথা চাব লাগিব, তেওঁক কিন্তু সেইকেইজন ব্যক্তিয়ে কেতিয়াও বিপদৰ পৰা উদ্ধাৰ নকৰে। তেওঁ হয় প্ৰতিবাদ কৰিবলৈও নাহে। এতিয়া যেনেকৈ জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী ওলাই আহিছে প্ৰতিবাদ কৰিবৰ কাৰণে বা তেওঁ ন্যায় বিচাৰি, কিন্তু মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত তেনেকুৱা কিন্তু নহ'ব। কাৰণ মুখ্যমন্ত্ৰীক নিজৰ মুনাফা আদায় কাৰণেহে তেল মালিচ কৰি থাকে, আৰু মুখ্যমন্ত্ৰীয়ে যিবিলাক মানে কথা কয়,
যিবিলাক কিছু কথা কয় সত্য আৰু কিছুমান একেবাৰে এনেকুৱা থাৰ্ড ক্লাছ কথা কয় সেই কথাখিনিৰ কাৰণেহে মই এই কথাটো ক'লোঁ তেতিয়া কিন্তু কোনেও তেওঁক লগত মানে নাথাকিব কোনেও প্ৰতিবাদ নকৰিব তেওঁক এতিয়া যিসকলে হয় ছাৰ এইবিলাক যে কৈ আছে সেইসকলে কিন্তু আকৌ এজনৰ এনেকুৱা হৈছে ভাল হৈছে বুলিহে ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক বেয়া নাপায় সকলোৱে কিন্তু আপুনি জুবিন গাৰ্গৰ ন্যায় দিয়কচোন চাব আপোনাক মানুহে প্ৰশংসাৰে একদম কেনেকুৱা কৰি পেলাব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সদৌ শেষত এটা কথা কওঁ আপুনি কিছুমান কথা কোৱাৰ আগত ভাবি চিন্তি চাব আৰু আপোনাৰ লগত থকা মানুহবিলাকৰ প্ৰতিটো কথা আপুনি যাতে সত্য শুদ্ধ বুলি নাভাবে সেইটোহে অনুৰোধ থাকিল আৰু সদৌ শেষত জুবিন গাৰ্গৰ ন্যায় হওক তাকেই কামনা কৰিছোঁ আৰু আপুনি পাৰে মানে সহায় কৰক এইটো ক্ষেত্ৰত পিছত দেখা যাব কি হয় আৰু যদি জুবিন গাৰ্গক আপুনি ন্যায় দিয়ে আকৌ ২৬ত আপুনি হ'ব মুখ্যমন্ত্ৰী গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই